नमस्कार 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 प्रिय दर्शक आपनालोকক आमार यूट्यूब चैनल दिলৈ पुनरबार आको आदरिछु एक गुरुत्वपूर्ण भिडिओ লৈ আজি এই বিশেষ ভিডিও লৈ আহিছো পঞ্জিকাত পোৱা তথ্য অনুসৰি মেঘ ৰাখিৰ বাবে 2025-26 চনটোত অসমীয়া নতুন বছৰ ৰাখিফল অথবা ভাগ্যফল আপোনালোকৰ এই বছৰটো ভাগ্য ধন কৰ্ম স্বাস্থ্য প্ৰেম পৰিয়াল জীৱন কিদৰে পৰিৱৰ্তন আহিব সকলোবোৰ এই ভিডিওটোত সোমাই আছে 2025-26 অৰ্থাৎ অসমীয়া নৱবৰ্ষটোত বৃহস্পতি গ্ৰহটো বছৰটোৰ ভিতৰত দুবাৰকৈ ৰাখি পৰিৱৰ্তন কৰিব প্ৰিয় দৰ্শক যদি আপোনালোক মেঘ ৰাখি নহয় তেন্তে আমি আপোনাৰ কাৰণে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই থৈছো আপোনাৰ ৰাখি অনুযায়ী আপুনি তাতে গৈ চাব পাৰে আমাৰ চেনেলত ভিডিওটো আৰম্ভণি কৰাৰ আগতে আপোনালোকক এটা সৰুকে অনুৰোধ জনাব বিচাৰিছো আপোনালোক যদি পোন প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে ভিডিওবোৰ যদি চাই যদিহে ভাল পায় তেনেহলে ভিডিওটিত লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেন্ট বক্সত ভক্তি মনেৰে ওম নমঃ শিৱায় উচ্চাৰণ কৰিব আৰু লগতে ভিডিওটোৰ মাজত আৰু হেকত কম কি উপায় কৰিলে আপোনাৰ এই অসমীয়া নৱবৰ্ষটো ভাল ধৰণে পাৰ হক তাৰ কাৰণে ভিডিওটো আহিছে যদি সম্পূৰ্ণ কৈ চাওক ধন্যবাদ তেনেহলে বন্ধু বান্ধৱীসকল আমি ভিডিওটো পলম নকৰি আৰম্ভণি কৰো আহকচোন এই বছৰটো দৈনিক অৱস্থা আপোনাৰ ভাল যাব বৃহস্পতি গ্ৰহৰ ভাগ্যৰ দুৱাৰ খুলিব ভাগ্যৰ স্থানত পূৰ্ণ দৃষ্টিৰে 19 অক্টোবৰ আপোনাৰ বিভিন্ন ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব শুভ দিন হৈছে আপোনাৰ দেওবাৰ আৰু বুধবাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত পঢ়াউনাৰ শিক্ষাৰ্থীসকলৰ লাভ হ'ব ভাল ফলাফল পাব মেঘ ৰাখি মানুহ সাধাৰণভাৱে এওঁলোক সাহসী আৰু আত্মবিশ্বাসী হয় আৰু খুবেই দয়ালু হয় এওঁলোকে নিজে সিদ্ধান্ত ল'ব পাৰে তেওঁলোকে যিকোনো কামত আগবাঢ়ি যাব খোজে প্ৰিয় দৰ্শক এই বছৰৰ আৰম্ভণিতে মংগল গ্ৰহৰ পৰিৱৰ্তনেই শুক্ৰ দৃষ্টিৰে আপোনাৰ জীৱনত কিছুমান নতুন দিশ জন্ম হ'ব বিশেষকৈ কৰ্ম আৰু সামাজিক ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰিব কৰ্ম আৰু ব্যৱসায় এই বছৰত চাকৰি কৰা লোকৰ বাবে প্ৰমোচনৰ ক্ষেত্ৰত ভাল ফলাফল পাব নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ভাল সময় জ্যেষ্ঠ সময় পুৰণি উদ্যোগত আপোনাৰ লাভ হ'ব সাধাৰণভাৱে ক'বলৈ গ'লে নতুন লগৰ হৈতে বিজনেছ আপুনি ডাঙৰ কৰিব পাৰিব হেহে আৰু ব্যৱসায় যিসকলৰ লগত ব্যৱসায় কৰি আছে তেওঁলোকৰ বন্ধুবৰ্গৰ চুক্তি বিনিযোগত বিশ্বাস নকৰিব কিন্তু হেহে নিজৰ মনটোৰ ওপৰত বিশ্বাস ৰাখি আনক বিশ্বাস নকৰিব ঠগোৱাৰ চান্স থাকিব পাৰে হেহে নিজক বিশ্বাস ৰাখি আগতে চালি জাৰি চাই ব্যৱসায়ত ইনভেষ্ট কৰক আৰ্থিকৰ দিশত অৰ্থৰ দিশত মেঘ ৰাখিৰ বাবে বছৰটো মাধ্যমভাৱে পাৰ হ'ব প্ৰথম 3 মাহ ধৰি সঞ্চয় উপযুক্ত সময় আৰু আঘোণ মাহত খৰচ বৃদ্ধি হ'ব পাৰে সাৱধান হৈ থাকিব এবাৰ আমি জানি লওঁ আহকচোন আপোনাৰ স্বাস্থ্য কেনেদৰে পাৰ হ'ব নতুন বছৰ আৰম্ভণিতে কিছুমান মানসিক চাপ আহিব পাৰে বিশেষকৈ চাকৰি পৰিয়ালৰ কাৰণত নিয়মিত যোগ ব্যায়াম আৰু পৰ্যাপ্ত টোপনিৰ আপোনাৰ স্বাস্থ্য ঠিক ৰখাৰ সহায় কৰিব পাৰিলে চেষ্টা কৰিব 8 ঘণ্টা শুব কাৰণে এই 8 ঘণ্টা শুলে আপোনাৰ টোপনিৰ স্বাস্থ্য ঠিক ৰখাত সহায় কৰিব আহাৰ ব্যৱস্থাৰ ওপৰত বিশেষ লক্ষ্য ৰাখিব জেঠ মাহত কিছু প্ৰবলেম আহিব পাৰে আহাৰ জাতীয় হেহে খাদ্যবোৰ বাছি খাব পৰিয়াল আৰু সামাজিক জীৱন পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ'ব দাম্পত্য জীৱন নতুন আশা প্ৰেৰণা আহিব নতুন সদস্যৰ আগমন হ'ব মাতৃৰ স্বাস্থ্যলৈকে লক্ষ্য দিব লাগিব এবাৰ আহিছো আমি লাভ ৰিলেশনশিপ প্ৰেম বিবাহ ক্ষেত্ৰত এই 2025-26 বৰ্ষটো কেনে ধৰণে পাৰ হওক এতিয়ালৈ যদি আপুনি আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পাৰে মাহেকীয়া ৰাখিফল আগতীয়াকৈ পাবৰ বাবে ধন্যবাদ যিবোৰ মেঘ ৰাখিৰ জাতক জাতিকা আছে প্ৰেমত আছে তেওঁলোকে ইতিমধ্যে ৰিলেশনশিপত আছে তেওঁলোকৰ বাবে কাতি মাহটো বিশেষ সুখবৰ লৈ আহিব বিবাহৰ যোগ
আঘোণ মাহত আছে পুৰণি সম্পৰ্ক যদি আপোনাৰ কিছু মতভেদ হৈ আছিল কাজিয়া হৈ আছিল হেবিলাক সমস্যাৰ পৰা আপোনাৰ হ্ৰাস পাব যোৱা কিছুমান ফুল বুজাবুজি আতৰিবলগীয়া হৈছিল যদি নতুন বছৰত ফাগুন চৈত মাহত আপোনাৰ সম্পৰ্ক আগতকৈ মজবুত হ'ব হেহে ৰেসপেক্ট কৰিব নিজৰ পাৰ্টনাৰজনক এবাৰ আহিছো পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব এই নতুন বছৰটো যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিদ্যাৰ্থীসকলৰ বাবে এই বছৰটো উত্তম সুযোগ লৈ আহিব বিশেষকৈ চতুৰ্থ মাহৰ পৰা শিক্ষাৰ ক্ষেত্ৰত বৃহৎ উন্নতি দেখা পাব যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে গভৰ্ণমেণ্টৰ প্ৰতিযোগিতামূলক পৰীক্ষা চলাই আছে তেওঁলোকৰ বাবে এই বহাগ মাহৰ চতুৰ্থ মাহৰ পৰা শিক্ষাৰ ক্ষেত্ৰত বৃহৎ উন্নতি দেখা পাব উচ্চ শিক্ষাৰ বাবে দেশৰ বাহিৰলৈ যাব লগা ছাত্ৰৰ যোগ আছে হেহে এবাৰ আমি আলোচনা কৰিম আপোনালোকৰ কি উপায় কৰিলে আপোনাৰ এই নৱবৰ্ষটো ভাল ধৰণে পাৰ হয় তাক লৈ আলোচনা কৰিম আপুনি আপোনাৰ মনটো শক্তিশালী হ'বৰ বাবে আপোনাৰ সকলো ক্ষেত্ৰত জুৰি হ'বলৈ বাবে মঙ্গলবাৰ বা শনিবাৰ দুটা দিনৰ ভিতৰত এটা দিন আপুনি হনুমান চালিসা পাঠ কৰক পাৰিলে সেই নাহনে এই দুটা দিনৰ ভিতৰত এটা দিনৰ ভিতৰত আপুনি ব্ৰত পালন কৰক পাৰিলে উপায় সপ্তাহৰ এদিন হনুমান চালিসা পঢ়িবই লাগিব ৰঙা ফুল নাৰিকলৰে দুৰ্গা পূজা কৰক যদি দুৰ্গা পূজা কৰিব আপুনি তেনেহলে ৰঙা ফুল আৰু নাৰিকলৰে দুৰ্গা পূজা দান দক্ষিণা দিয়ক বন্ধুসকল নতুন বছৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বহুত সুযোগ সম্ভাৱনা আৰু শুভ ফল অপেক্ষা কৰি আছে কেৱল মনোবল আৰু ধৈৰ্যৰ সিদ্ধান্ত চিন্তাৰে শুদ্ধ চিন্তাৰে নতুন বছৰটো সুখ শান্তিৰে সমৃদ্ধি কৰিয়ে আনক আপোনালোকৰ এই শুভকামনা যাচিলো ইয়াতে আমি ভিডিওটো সমাপ্ত কৰিছো যদিহে ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ নেক্সট ভিডিও আপোনালোকক আটাইকে লগ পাম তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ